আজি মই মোৰ নিজৰ অভিজ্ঞতাৰে কেইটামান কথা কম বুলিহে এই চাৰ্টিফিকেটবোৰ দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই দিব, তেতিয়াহে বুজি পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক ভালে আছেনে? নিশ্চয় আছে নহয়নে? ময়ো ভালে আছোঁ। আৰু মই এই চাৰ্টিফিকেটবোৰ দেখুওৱাৰ একমাত্ৰ কাৰণ হৈছে মোৰ নিজৰ কামৰ প্ৰতি অভ্যাস নথকাৰ ফল। কাৰণ চাৰ্টিফিকেট পোৱাৰ আগতে মই যিমান কষ্ট কৰি এই চাৰ্টিফিকেটবোৰ পাবলৈ সক্ষম হৈছিলোঁ, সেই একেখিনি কষ্ট আজি মই কৰি থকা হ'লে মই এই ব্লাউজৰ পিচবোৰ লৈ টেইলৰৰ ওচৰত কেতিয়াও যাবলগীয়া নহ'ল হয়। এইবোৰ কামৰ ক্ষেত্ৰত, এইবোৰ বুলিয়েই নহয়, যিকোনো কামৰ ক্ষেত্ৰতে আমাৰ যদি অভ্যাস নাথাকে তেতিয়াহ'লে ইমানখিনি কষ্ট কৰাৰ একো লাভ নহয়। শেষত মই আপোনালোকক এইটোকে ক'ব বিচাৰিছোঁ যে আপোনালোকেও যদি মোৰ নিচিনাকৈ ইমানখিনি কষ্ট কৰাৰ পিছত হাৰ মানি পস্তাই বহি থকাতকৈ যিকোনো কাম যদি কৰি আছে এনেকৈ কৰি আগবাঢ়ি যাওক, এদিন নিশ্চয় সফল হ'ব। আৰু ময়ো ভাবিছোঁ যে আকৌ মই নিজৰ কাৰণে হ'লেও কামবোৰ আৰম্ভ কৰিম বুলি। আৰু যদি মই কামবোৰ আৰম্ভ কৰিম আপোনালোকক নিশ্চয় দেখুৱাম। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা গঠনমূলক কমেণ্ট কৰি দিব বুলি আশা কৰি